এতিয়া যে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধখন চলি আছে এইখিনি সময়ত কোনবিলাক মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে ভৱিষ্যতে আমি লাভৱান হ'ব পাৰিম সো এই যুদ্ধখনৰ ফলত বহু সেক্টৰ ইম্পেক্টেড হ'ব কিছুমান সেক্টৰ পজিটিভলি ইম্পেক্টেড হ'ব কিছুমান নেগেটিভলি ইম্পেক্টেড হ'ব সো আগে আমি সেক্টৰ বিলাকৰ কথা পাতি লওঁ আৰু শেষত কম কোনবিলাক মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাটো এতিয়া ভাল হ'ব So, এই যুদ্ধখনৰ ফলত most of the sector negatively impacted হ'ব বিশেষকৈ oil and gas sector কাৰণ আপোনালোকে হয়তো গমে পায় আমি ইন্ডিয়া প্ৰায় 90% খাৰুৱা তেল ইম্পোৰ্ট কৰোঁ আৰু যেতিয়া যুদ্ধ চলিব যুদ্ধৰ ফলত খাৰুৱা তেলৰ দাম বাঢ়িব কাৰণ most of the crude oil সেইবিলাক কান্ট্ৰিতে প্ৰডিউস হয় সো বেছি দামত যদি আমি খাৰুৱা তেল কিনিব লগা হয় তেতিয়া হলে তাৰ আউটপুটও বাঢ়িব মানে তেলৰ দাম বাঢ়িব আৰু যোনবিলাক কোম্পানীয়ে এই ক্ৰুড অয়েল টু ৰ মেটেৰিয়েল হিচাপে ইউজ কৰে সেইবিলাক কোম্পানী নেগেটিভলি ইম্পেক্টেড হ'ব যেনেকে এভিয়েশন সেক্টৰ এটোটো প্ৰডাক্ট ইউজ কৰে এটিএফ ইউজ কৰে গতিকে এভিয়েশন সেক্টৰ নেগেটিভলি ইম্পেক্টেড হ'ব দেন অয়েল মাৰ্কেটিং কোম্পানী বিপিসিএল আইওসিএল এইচপিসিএল এইবিলাক নেগেটিভলি ইম্পেক্টেড হ'ব দেন টায়াৰ কোম্পানী Specialty chemical বনোৱা কোম্পানী লজিষ্টিক্স এণ্ড ট্ৰান্সপোৰ্টেশন কোম্পানী এফএমসিজি এইবিলাক সকলোবোৰ কোম্পানীয়ে নেগেটিভলি ইম্পেক্টেড হ'ব কিন্তু দুই এটা কোম্পানী পজিটিভলি ইম্পেক্টেড হ'ব মানে কোম্পানীৰ কাৰণে ভাল হ'ব হেতু হৈছে অয়েল আপস্ট্ৰীম কোম্পানী কোনবিলাক যোনবিলাক কোম্পানীয়ে খাৰুৱা তেল এক্সট্ৰেক্ট কৰে যেনেকে অয়েল ইণ্ডিয়া ONGC Reliance Industries, HOEC, এইবিলাক হৈছে অয়েল আপস্ট্ৰীম কোম্পানী সো জিয়ে নহক এতিয়া কোনবিলাক মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে লাভৱান হোৱাৰ চান্স থাকিব এতিয়া যেহেতু বহুত এয়াৰক্ৰাফ্ট ইউজ হৈ আছে মিসাইল ইউজ হৈ আছে দেন ট্যাঙ্কাৰ ইউজ হৈ আছে সো যোনবিলাক কোম্পানীয়ে এইবিলাক বস্তু বনায় সেইবিলাক কোম্পানী বেনিফিটেড হ'ব মানে সেইবিলাক সেক্টৰ বেনিফিটেড হ'ব তাৰ মানে ডিফেন্স সেক্টৰটো benefited hobo so HDFC defense fund ase SBI defense fund ase sorry SBI na Motilal Oswal defense fund ase so এইবিলাকত বিনিয়োগ কৰিব পৰা যায় দুই নম্বৰ আৰু এটা সেক্টৰ বা আপনি প্ৰিচিয়াস মেটাল বুলি ক'ব পাৰে যেতিয়া যুদ্ধৰ পৰিস্থিতি সৃষ্টি হয় তেতিয়া সকলোৱে সেভ হেভেনলৈ মুভ কৰে মানে সুৰক্ষিত জায়গাত বিনিয়োগ কৰিব বিচাৰে so gold আৰু silver বিশেষকৈ gold